নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে ভালেই আছে কেইদিনমান আগতে আপোনালোকক এটি ভিডিঅ'ৰ জৰিয়তে ইনফৰ্ম কৰিছিলোঁ টিউটৰ শিক্ষকসকলৰ দৰমহাৰ বৃদ্ধিৰ সম্পৰ্কীয় আজি অফিচিয়েলি ধুনীয়াকৈ এটি অৰ্ডাৰ প্ৰকাশ পাইছে ৮ মাৰ্চ ২০২৪ তাৰিখে ইয়াতে তাৰিখে ধুনীয়াকৈ স্পষ্টকৈ উল্লেখ আছে ৮ মাৰ্চ 2024 কাহালিৰ পৰা অৰ্ডাৰখনত বিশেষকৈ ৰাজ্যৰ যি প্ৰভিন্সিয়েলাইজ অৰ্থাৎ প্ৰাধিকৃত বিদ্যালয় আছে এই বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে দৰমহাৰ বৃদ্ধিৰ সম্পৰ্কে এটি ভাল খবৰ আহিছে ভাল খবৰ হ'লেও আমি এইটো একচুৱেলি মানে ভাল খবৰ ক'ব নোৱাৰি কিয়নো যেতিয়ালৈকে এই শিক্ষকসকলক অন্যান্য শিক্ষকসকলৰ দৰে স্কেল পিয়া দিয়া নহ'ব অৰ্থাৎ বৰ্ধিত হাৰত দৰমহা দিয়া নহ'ব তেতিয়ালৈকে কোনো ভাল খবৰ বুলি উল্লেখ কৰিব নোৱাৰি যদিও অলপ সামান্য পৰিমাণৰ এটা মজুৰি বৃদ্ধি হৈছে আহকচোন সেই সম্পৰ্কে আমি ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰোঁ অফিচখনত অৰ্থাৎ নটিফিকেশ্যনখনত ধুনীয়াকৈ স্পষ্টকৈ মেনশ্যন আছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহালিপাৰা গুৱাহাটী ইন পাৰ্চনছ অফ দ্য গভৰ্ণমেণ্ট এপ্ৰুভেল ভাইট লেটাৰ নাম্বাৰ দিয়া আছে ধুনীয়াকৈ 24 January 2024 and as per provision of the Act 2017 under Section 8(3) of Clause 24 the monthly wages of the tutors in LP and UP schools tutor শিক্ষকসকলৰ মান্থলি যেটো বৰ্ধিত টকা বিশেষকৈ LP আৰু আপাৰ প্ৰাইমেৰী স্কুলৰ হোষ্ট সাৰ্ভিচৰ প্ৰভিন্সিয়েলাইজ যিসকলৰ চাকৰি অলৰেডি প্ৰাধিকৃত হৈছে আণ্ডাৰ প্ৰভিজন এক্ট 2017 চনৰ আইন অনুসৰি 1121 are hereby enhanced as shown below with effect from 1/1/2023 আৰু এই যি এৰিয়া আছে আপোনালোকে 1/1/2023 চনৰ পৰা অৰ্থাৎ জানুৱাৰী মাহৰ 1 তাৰিখৰ 2023 চনৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আপোনালোকৰ যিমান এৰিয়া আছে সেই এৰিয়া সম্পৰ্কে আপোনালোকৰ ইফেক্ট হৈছে যেহেতু এৰিয়া বেকডেটত আপোনালোকৰ এৰিয়াসমূহ লাভ কৰিবলৈ সক্ষম হ'ব আৰু কেটেগৰী অফ স্কুলছ লয়াৰ প্ৰাইমেৰী টিউটৰ এক্সিষ্টিং ৱেজেছ 10,800 টকাৰ যিটো আছিল এই 10,800 টকাৰ যোনে যোনে পাইছিল এতিয়া তেওঁলোকে পাবলৈ সক্ষম হ'ব 12,000 টকা 1/1/2023 চনৰ পৰা বেকডেটত ধৰা হৈছে এই দৰমহাটো হ'ব 12,000 আৰু আপাৰ প্ৰাইমেৰী টিউটৰসকলৰ ক্ষেত্ৰত আৰ্টছৰ যিসকল শিক্ষক আছে তেওঁলোকৰ আগৰ যিটো আছিল 10,800 টকা এইটো বাঢ়ি গৈ 12,000 টকা আৰু সায়েন্স অৰ্থাৎ বিজ্ঞান আৰু গণিত শিক্ষকৰ ক্ষেত্ৰত আগতে আছিল 11,700 টকা এতিয়া হৈ গ'ল 13,000 টকা গতিকে ইয়াতে ধুনীয়াকৈ SD ছাৰে ডিৰেক্টৰ অফিচাৰে ধুনীয়াকৈ ফৰৱাৰ্ড কৰিছে আৰু কপি টু the Secretary to the Government of Assam Department of School Education and PS to the Honorable Minister Education, the Director of Education BTC, the Inspector of Schools Karbi Anglong Dima Hasao, the District Elementary Education Officer, all for information and necessary action, the District Primary Education Officer, the Treasury Officer, the Deputy Inspector of Schools, the Block Elementary Education Officer. ৰাজ্যৰ সকলো জিলালৈকে প্ৰেৰণ কৰা হৈছে লগতে 6 শিডিউল অৰ্থাৎ BTC এৰিয়াসকলৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য হৈছে ডিমা হাছাও কাৰ্বি আংলং জিলাৰ ক্ষেত্ৰতো প্ৰযোজ্য হৈছে আৰু সকলো DC লৈ ফৰৱাৰ্ড কৰা হৈছে লগতে অনাৰেবল মিনিষ্টাৰলৈ ফৰৱাৰ্ড কৰা হৈছে আৰু ট্ৰেজাৰী অফিচলৈ গৈছে আৰু ৰাজ্যৰ যি সকলো জিলাৰ যি ব্লক আছে ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ সকলোলৈ অৱগত কৰা হৈছে আৰু আপোনালোকৰ এই এৰিয়াখিনি লাভ কৰিবলৈ সক্ষম হ'ব আৰু বৰ্ধিত হাৰৰ সামান্য পৰিমাণৰ এটা মজুৰি যি মজুৰি পাই টিউটৰসকলৰ আমি ফিডবেক লৈছোঁ তেওঁলোকো কিন্তু সন্তুষ্ট নহয় তেওঁলোকৰ দৰমহা যেতিয়ালৈকে স্কেল পে অৰ্থাৎ অন্যান্য শিক্ষকসকলৰ দৰে পাবলৈ সক্ষম নহ'ব তেতিয়ালৈকে তেওঁলোকৰ পাৰিশ্ৰমিক যিটো মজুৰি কেতিয়াও তেওঁলোকে ছেটিছফেকশ্যন নহ'ব তেতিয়ালৈকে তেওঁলোকে ছেটিছফাইড নহ'ব গতিকে এই লোৱাৰ প্ৰাইমেৰী আৰু আপাৰ প্ৰাইমেৰী ছেকশ্যনৰ ক্ষেত্ৰত যিটো ডিফাৰেঞ্চ ৰাখিছে এইটো কিন্তু ডিফাৰেঞ্চ অন্যান্য শিক্ষকসকলক যেনেকৈ দিয়া হয় তেনেকৈ দিয়া হোৱা নাই গতিকে এইটো এটা অন্যায় হৈছে অসম চৰকাৰে এই শিক্ষকসকলৰ বৰ্ধিত হাৰৰ অৰ্থাৎ স্কেল পে অনুসৰি
দৰমহা যাতে দিয়ে তাৰ কাৰণে তেওঁলোকে কিন্তু সদায় ৰিকুৱেষ্ট কৰি আহি আছে আৰু পৰৱৰ্তী ষ্টেপসমূহ সময়ে সময়ে লৈ থকা হ'ব। সকলোৱে এক্টিভ থাকিব লাগিব, তেতিয়াহে তেওঁলোকৰ যি দাবী সেই দাবী নিশ্চয় এদিন বাস্তৱত ৰূপায়িত হ'ব। মন্ত্ৰী ৰণোজ পেগুৱে কোৱাৰ দৰে কেঁচুৱাই কান্দিলেহে মাকে গাখীৰ দিয়ে। গতিকে নিজৰ প্ৰাপ্যৰ কাৰণে আপোনালোকৰ বয়স হৈছে বুলি যে বহি থাকিব সেয়া নহয়, ইয়াৰ প্ৰাপ্যৰ কাৰণে মাত মাতিব লাগিব। এটা সময়ত নিশ্চয় ফল ধৰিব। ধৈৰ্যৰ ফল যে মিঠা, নিশ্চয় স্কেল পোৱাৰ লগে লগে সকলো সমস্যা সমাধান হ'ব, আমি নিশ্চয় অৱগত। গতিকে মাননীয় শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বিষয়টো খুবেই গুৰুত্ব সহকাৰে যাতে লয়, তাৰে কামনা কৰি আজি ভিডিঅ'টো সামৰণি মাৰিব ওলাইছোঁ। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।